আজি বনাম লাওৰ লগত চাঙৰি টেঙা দি মাছৰ তৰকাৰী। বহুত দিনৰ পৰা মই চাঙৰি টেঙা দি লাও সৈতে মাছ খাম বুলি ভাবি আছিলোঁ, কিন্তু মিলা নাছিলে। আজি ধুনীয়াকৈ মিলি গ'ল, ভাবিলোঁ বনাই পেলাই খাই দিয়া যাওক। বহুতে আকৌ চাঙৰি টেঙাক টেঙেচি বুলিও কয়, আমি চাঙৰি টেঙা বুলিয়ে কওঁ। আৰু এয়া লাওৱে আলুৱে ধুনীয়াকৈ কাটি ধুই মেলি লৈ জোখত কুটি এয়া কুকাৰত বহাই দিলোঁ। আৰু এই চাঙৰি টেঙা মুঠিও মই মাজতে এটা ভাজ কৰি পেলাই সূতাডাল দি গাঁঠি দি লৈছোঁ। গাঁঠি দি এতিয়া কুকাৰতে এইখিনিও দি দিলোঁ। জোখমতে দিছোঁ নিমখ আৰু পানী দি 2টা চিটি মৰাই ল'ম। আৰু এইফালে কেৰাহীত তেল গৰম কৰি মই মাছখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ। লাও সিজি গ'ল, চাঙৰি টেঙা মুঠি উলিয়াই এতিয়া অকণমান পানী দি থৈ দিম মই। এইফালে মাছখিনিও ভাজা আমাৰ হৈ গ'ল। এতিয়া এই মাছ ভজা তেলখিনিতে দিছোঁ 1 চামুচ পাঁচফোৰণ আৰু লাও সিজাই লোৱা লাও আলুখিনি দি অকণমান ভাজি লৈছোঁ। এতিয়া দিলোঁ জোখমতে হালধি, নিমখ নিদিওঁ, নিমখ মই বইল কৰোঁতে দিয়ে দিছিলোঁ নহয়। চাঙৰি টেঙা মুঠিও ভালকৈ মোহাৰি লাও লগতে দি দিলোঁ। আৰু সিজাই লোৱা পানীখিনিও মই ইয়াতে দি দিছোঁ। লাও আৰু আলু সিজোৱা পানীখিনি দি তৰকাৰীকণ ভালকৈ উতল অহাত মাছখিনি দিলোঁ। দি অকণমান উতলাৰ পিছতে ৰেডি হৈ গ'ল আজি আমাৰ মাছৰ তৰকাৰী। আৰু এয়া হৈছে আজি দুপৰীয়া কাঁহীখন। কেনেকুৱা দেখিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই।